এজন ধন লুটকাৰীক আটক কৰিবলৈ সক্ষম হৈছে গহপুৰৰ ৰাজগড় আৰক্ষী। যোৱা 10 ফেব্ৰুৱাৰীত কৰ্মসূত্ৰে ৰাজগড় সঞ্জু ছেত্ৰীৰ ঘৰত গাড়ী চালক হিচাপে থকা সুমিত ৰায় নামৰ চালকজনে 1,90,000 টকা লৈ উদ্ধাৰ হৈছিল। সঞ্জু ছেত্ৰীৰ গৃহৰ পৰা উক্ত ধন লুট কৰি সন্ধানহীন হৈ থকাৰ পাছত বিশ্বনাথ আৰক্ষীৰ এছআই অভিজিত বৰালীৰ নেতৃত্বত যোৱা এটি আৰক্ষীয়ে দলে চেন্নাইৰ মেডিপাক্কাম আৰক্ষী থানাৰ অন্তৰ্গত এক এলেকাৰ পৰা অপৰাধীটোক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। ধৃত অপৰাধীটোক আৰক্ষীয়ে আদালতত হাজিৰ কৰাৰ লগতে অধিক সোধপোছ অব্যাহত ৰাখিছে আৰু ধৃত অপৰাধী সুমিত ৰায় ঘৰ উত্তৰ প্ৰদেশৰ গাড়ীধোৰাত বুলি জানিব পৰা গৈছে। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট টকছক 24 ইণ্ডিয়া।